সমগ্ৰ দেশৰ লগতে ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিলে হাছিলা বিলৰ উচ্ছেদিতসকলে। জনগণ মন অধিনায়ক জয় হে ভারত ভাগ্য বিধাতা পঞ্জাব সিন্ধু গুজরাট মারাঠা দ্রাবিড় উত্তর বঙ্গ বিন্ধ্য হিমাচল যমুনা গঙ্গা উচ্ছল জলধিত রঙ্গ তব শুভ নামে যাবে তব শুভ আশিস মাগে গাহে তব জয় গাথা জনগণ মঙ্গল দায়ক জয় হে ভারত ভাগ্য বিধাতা জয় হে জয় হে জয় 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 হে। অসম চৰকাৰে চলোৱা উচ্ছেদত সৰ্বশ্ৰান্ত হোৱা প্ৰায় ৬৭৮টা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা। খাদ্যৰ অভাৱত কেতিয়াবা অনাহৰে দিন পাৰ কৰিব লগা হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। অস্বাস্থ্যকৰ পৰিৱেশত ত্ৰিপাল টানি থকাৰ ফলত বেমাৰ আজাৰে দেখা দিছে। একোটা আশ্ৰয় শিবিৰত ২০০ৰো অধিক পৰিয়াল আছে যদিও পাহৰি যোৱা নাই স্বাধীনতা দিৱসৰ এই পবিত্ৰ দিনৰ কথা। উক্ত উচ্ছেদিত লোকসকলেও উত্তোলন কৰিলে ৰাষ্ট্ৰীয় পতাকা, গালে ৰাষ্ট্ৰীয় গীত। উক্ত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচীত অংশগ্ৰহণ কৰে গোৱালপাৰা মাৰ্কাছ একাডেমীৰ ভাইচ চেয়াৰমেন মুফতি ছাদ উদ্দিন কাছিমিৰ লগতে AIUDFৰ সাধাৰণ সম্পাদক আব্দুল হাইয়ে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আজি ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আজিৰ এই হাছিলা বিলৰ উচ্ছেদিত নাগৰিকৰ অস্থায়ী যিটো শিবিৰ যিসকলে টাৰ্পলিনৰ তলত যোৱা প্ৰায় এমাহ ধৰি অতিবাহিত কৰি আছে, জীৱন কটাই আছে, উপস্থিত আমাৰ হতবাগা নাগৰিকসকল, আপোনালোক আটাইকে স্বাধীনতা দিৱসৰ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আপোনালোকে ইমান অত্যাচাৰিত হৈ অৱহেলিত হোৱাৰ পিছতো যে স্বাধীনতা দিৱসৰ যিটো গৌৰৱ আপোনালোকে অনুভৱ কৰিব পাৰিছে, আপোনালোকে আপোনালোকৰ প্ৰচেষ্টাত এই স্বাধীনতা দিৱস উদযাপন কৰিবলৈ এই আয়োজন কৰিছে, যাৰ কাৰণে আপোনালোকক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমি বিশেষ নকওঁ, আমাৰ মুৰব্বীসকলে পূৰ্বজসকলে যি উদ্দেশ্যত ভাৰতবৰ্ষ স্বাধীন কৰিছিলে ২০০ বছৰীয়া ইংৰাজৰ ৰাজত্বৰ পৰা আমি স্বাধীন ভাৰতবৰ্ষ পাইছোঁ, কিন্তু স্বাধীনতাৰ পৰা আৰম্ভ কৰি যোৱা ৭৮টা বছৰে যিসকলে আমাক শাসনৰ নামত শোষণ আৰু অত্যাচাৰ কৰিলে, তেওঁলোকক আজিৰ এই হাছিলা বিলৰ উচ্ছেদিত জনতাৰ অস্থায়ী শিবিৰৰ পৰা আহ্বান জনাইছোঁ। বৰ্তমানৰ অসম চৰকাৰক আহ্বান জনাইছোঁ, আমি ভাৰতীয় নাগৰিক, সেইটো আমি ডিঙি শৰীৰৰ পৰা কাটি পৃথক কৰি দি আমি প্ৰমাণ দিব নোৱাৰিম। আমাৰ হীৰাই হীৰাই, আমাৰ ৰক্তৰ কণিকাই কণিকাই এইখন দেশৰ প্ৰতি যে আমাৰ ভালপোৱা প্ৰেম আছে, তাৰে নিদৰ্শন আজিৰ এই স্বাধীনতা দিৱস। আমাৰ এই সকল জনতাই আপোনালোকৰ নিৰ্মম অত্যাচাৰ হোৱাৰ পিছতো ভাৰতবৰ্ষৰ ঐতিহ্যময় গৌৰৱোজ্জ্বল স্বাধীনতা দিৱস উদযাপন কৰিবলৈ পাহৰা নাই। আপোনালোকক আমি কৰজোৰে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, যিসকল ভাৰতীয় নাগৰিকক আপোনালোকে বুলডোজাৰেৰে তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিলে,
গৃহহীন কৰিলে, ভূমিহীন কৰিলে, টাৰ্পলিনৰ তলত মহিলাসকলক লৈ, ছাত্ৰসকলক লৈ, শিশুসকলক লৈ থাকিবলৈ বাধ্য কৰিলে। অত্যন্ত গৰম, অসহনীয় পৰিৱেশ পৰিস্থিতিৰ বোজা সহিব নোৱাৰি দ্বাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ এগৰাকী ছাত্ৰ মৃত্যুবৰণ কৰিলে। ইয়াৰ আগতে এগৰাকী মহিলা মাতৃ আমাৰ মাজৰ পৰা গুচি গ'ল। অনাগত দিনত যে আৰু এনেকুৱা ধৰণৰ বিক্ষিপ্ত ঘটনা, অনাকাংক্ষিত ঘটনা নহ'ব আমি নুই কৰিব নোৱাৰোঁ। আগন্তুক দিনতো যাতে কোনো ধৰণৰ বিক্ষিপ্ত অনাকাংক্ষিত ঘটনাৰ মুখামুখি হ'ব নালাগে, তাৰ আগতেই চৰকাৰ বাহাদুৰে এইসকল জনতাক পৰ্যাপ্ত ক্ষতিপূৰণ সহ পুনৰ্বাসনৰ ব্যৱস্থা কৰে যেন আজিৰ এই স্বাধীনতা দিৱসৰ পবিত্ৰ ক্ষণত আপোনালোকক আমি আন্তৰিকতাৰে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। এওঁলোক ভাৰতীয় নাগৰিকৰ মৰ্যাদাৰে এওঁলোকক জীয়াই থকাৰ অধিকাৰকণ দিব বুলি আহ্বান জনাই আজিৰ এই পতাকা উত্তোলন কাৰ্যসূচীত উপস্থিত আমাৰ মাৰ্কাজ একাডেমীৰ ভাইচ প্ৰেচিডেণ্ট, ভাইচ চেয়াৰমেন আলহাজ মুফতি ছাদউদ্দিন কাছিমি সাহাবক পতাকা উত্তোলন কাৰ্যসূচী সমাপন কৰি আমি এই দুৰ্ভগীয়া, অৱহেলিত, লাঞ্ছিত, বঞ্চিত, অমানৱীয় অত্যাচাৰৰ বলি হোৱা সকলৰ উদ্দেশ্যে দুই এষাৰ যাতে পতাকা উত্তোলনৰ পিছত কয়।